হেল্ল' ষ্টুডেণ্টছ, আজি আমি নেৰেশ্যনৰ আৰু নেক্সট পাৰ্ট পঢ়িব ওলাইছোঁ। ঠিক আছে, প্ৰথমতে আমি পাৰ্ট 1 শেষ কৰিলোঁ। আশা কৰিছোঁ চবে বুজি পাইছা। তো আজি আমি পঢ়িম পাৰ্ট 2, নেৰেশ্যনৰ পাৰ্ট 2। আৰু নেৰেশ্যনৰ পাৰ্ট 2ত কি আছে, আমি যেনেকৈ পাৰ্ট 1ত কি পঢ়িছিলোঁ, এছাৰ্টিভ চেণ্টেঞ্চ মানে সাধাৰণ বাক্য। ইয়াত এতিয়া পাৰ্ট 2ত আমি পাম ইণ্টাৰগেটিভ চেণ্টেঞ্চ। কিন্তু ইণ্টাৰগেটিভ চেণ্টেঞ্চ ষ্টাৰ্ট কৰাৰ আগত ব'লা আমি অলপ ৰিভিজন কৰি লওঁ। সেই আগৰ যে পঢ়িছিলোঁ আমি তাৰে অলপ ৰিভিজন কৰি লওঁ। চ' যেতিয়া আমি সেই পাৰ্ট 1 কৰিছিলোঁ তেতিয়া বহুতৰ এটা বস্তুলৈ খেলি মেলি হৈছিল, সেইটো হ'ল যে ইনভাৰ্টেড কমাৰ ভিতৰত আই থাকিলে কি বহাম, উই থাকিলে কি বহাম, ইউ থাকিলে কি বহাম, সেইবোৰ লৈ কিছুমানৰ খেলি মেলি হৈছিল। তো সেইখিনিকে ইয়াত ক্লিয়াৰ কৰিবলৈ এটা চাৰ্ট দিয়া আছে, সেই চাৰ্টটো চালে ভালকৈ ক্লিয়াৰ হ'ব তোমালোকৰ। তো প্ৰথম চোৱা আই, প্ৰথমটো চোৱা কি দিয়া আছে, আই থাকিলে ডাইৰেক্ট স্পীচত, ইনডাইৰেক্ট স্পীচত আই ঠাইত হি বা শ্বি হৈ যাব। তেনেকৈ উই থাকিলে দে হ'ব, ইউ থাকিলে আই হ'ব পাৰে, শ্বি হ'ব পাৰে, হি হ'ব পাৰে, ঠিক আছে, মি বা দে এইবোৰ হ'ব পাৰে। তো তেনেকৈ ইয়াত লিষ্টবোৰ দিয়া আছে। তো প্ৰথম এক্সাম্পল আমি চাওঁ, হি ছেইড আই লাইক মিউজিক। সি ক'লে মই মিউজিক ভাল পাওঁ। এতিয়া ইয়াত এটা বস্তু প্ৰথমত আমি চাওঁ যে ছেইড কোনটো টেন্সত হয়, পাষ্ট টেন্স, আৰু ভিতৰত আই লাইক মিউজিক, মই মিউজিক ভাল পাওঁ। তো ভাৰ্ব কোনটো হয়, ভাল পোৱাটো। তো লাইক কি হয়, ভাৰ্ব হয়। তো লাইক কোনটো টেন্সত হয়, প্ৰেজেণ্ট টেন্স। তো বাহিৰত পাষ্ট আৰু ভিতৰত প্ৰেজেণ্ট থাকিলে ভিতৰটো কি হৈ যায়, পাষ্ট টেন্স হৈ যায়। তো আনচাৰ কি হ'ব, হি ছেইড ডেট হি লাইকড মিউজিক। চ' ইয়াত কিছুমান এক্সাম্পল দিয়া আছে য'ত আই থাকিলে কি হ'ব ইনভাৰ্টেড কমাৰ ভিতৰত, উই থাকিলে কি হ'ব। মানে মুঠতে এটা বস্তু মনত থ'লে হ'ল, ইনভাৰ্টেড কমাৰ ভিতৰত আই যদি থাকে তাৰ মানে ইনভাৰ্টেড কমাৰ বাহিৰত যে ৰিপৰ্টিং ভাৰ্ব থাকে, যোনে কথা পাতি আছে তাক বুজায়, আৰু ইউ থাকিলে যাৰ লগত কথা পাতি আছে তাক বুজায়। এইখিনি বস্তু ক্লিয়াৰ কৰি ল'লে হ'ল। আৰু এইখিনি ক্লিয়াৰ কৰিবলৈ এই চাৰ্ট এবাৰ চবে ভালকৈ চাই ল'বা, আৰু আগৰ যোনটো ভিডিঅ' সেইটোও চাই ল'বা, ভালকৈ বুজিবা আৰু প্ৰেক্টিছ কৰিবা। তো এতিয়া আহা আমি যাওঁ পাৰ্ট 2ৰ নেক্সট পৰ্শ্যন, যোনটো হৈছে ইণ্টাৰগেটিভ চেণ্টেঞ্চ। চ' ইণ্টাৰগেটিভ চেণ্টেঞ্চ কাক কয়? ইণ্টাৰগেটিভ চেণ্টেঞ্চ আমি সাধাৰণতে গম পাওঁ যে প্ৰশ্নবোধক বাক্য। তো ইয়াত ডেফিনেশ্যন কি দিয়া আছে, এন ইণ্টাৰগেটিভ চেণ্টেঞ্চ আস্ক আ কুৱেশ্যন, মানে ইণ্টাৰগেটিভ চেণ্টেঞ্চত সদায় এটা প্ৰশ্ন সোধে। দিছ টাইপ অফ চেণ্টেঞ্চ ইজ ইউজুৱেলি আস্কড ডাইৰেক্টলি টু ছামৱান, আৰু এনেকুৱা ধৰণৰ চেণ্টেঞ্চ সাধাৰণতে কাৰোবাক ডাইৰেক্টলি সোধা হয়। দিছ টাইপ অফ চেণ্টেঞ্চ এণ্ডছ উইথ এ কুৱেশ্যন মাৰ্ক, আৰু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰশ্নবোধক চিহ্নত শেষ হয়। তাৰ আমি নেক্সট চাম যে ইণ্টাৰগেটিভ চেণ্টেঞ্চত কি কি ব্যৱহাৰ হয়। আমি যেনেকৈ গম পাওঁ এছাৰ্টিভ চেণ্টেঞ্চত কমা, ইনভাৰ্টেড কমাৰ ঠাইত আমি কি বহাইছিলোঁ, ডেট। তো ইণ্টাৰগেটিভ চেণ্টেঞ্চত কমা, ইনভাৰ্টেড কমাৰ ঠাইত আমি কি বহাম, ইফ বা ৱেডাৰ। তো ইফ বা ৱেডাৰৰ মাজত আমি কমা, ইনভাৰ্টেড কমাৰ ঠাইত যি বহালেও সেইটো কাৰেক্ট বুলিয়ে ধৰা হ'ব, সেইটো কেতিয়াও ৰং হ'ব নোৱাৰে। কিন্তু এটা বস্তু জাষ্ট মনত থ'বা যে ইনভাৰ্টেড কমাৰ ভিতৰত ডাইৰেক্ট স্পীচত যদি প্ৰশ্নবোধক বাক্য থাকে তেতিয়া কেতিয়াও কমা, ইনভাৰ্টেড কমা উঠাই পিনে ইনডাইৰেক্ট স্পীচত মানে উত্তৰ কৰাৰ সময়ত আমি ডেট বহাব নোৱাৰোঁ, হয়তো ইফ বহাব লাগিব নহ'লে ৱেডাৰ। তাৰপিছত ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ সময়ত ইণ্টাৰগেটিভ চেণ্টেঞ্চত কিছুমান চেঞ্জেছ আহে, যেনেকৈ চে থাকিলে আস্ক হ'ব, চেজ থাকিলে আস্ক হ'ব, এটা এছ বহে, ছেইড থাকিলে আস্কড, আৰু ছেইড টু থাকিলেও আস্কড হ'ব। এইখিনি অলপ ভালকৈ মনত থ'বা। তাৰপিছত আৰু এটা বস্তু যোনটো ধ্যান দিব লাগিব সেইটো হ'ল যে ডাইৰেক্ট স্পীচত যেতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত কিবা বাক্য থাকিব, প্ৰশ্নবোধক বাক্য থাকিব, তাত প্ৰশ্নবোধক চিন থাকিব, কিন্তু আমি ইনডাইৰেক্ট স্পীচত কৰাৰ সময়ত সেই কুৱেশ্যন মাৰ্কক আমি কি কৰিম, ফুল ষ্টপ বহাম। ঠিক আছে, এতিয়া কিছুমান এক্সাম্পল চাওঁ আমি। আই ছেইড টু হিম হু আৰ ইউ, মই তাক সুধিলোঁ তুমি কোন হয়। তো এতিয়া চোৱা, হু আৰ ইউ এটা প্ৰশ্ন সুধিছে, আৰু কাৰ কাৰ মাজত কথা হৈ আছে, মোৰ আৰু তাৰ মাজত। তো ছেইড টুৰ ঠাইত কি হ'ব, আস্কড হ'ব। আই আস্কড হিম
এতিয়া তুমি ভাবিব পাৰা যে মইতো কৈছিলোঁ কমা ইনভাৰ্টেড কমাৰ ঠাইত ইফ বা ৱেডাৰ বহে, তো ইয়াতো ইফো নাই বা ৱেডাৰো নাই। সেইকাৰণে নাই, কাৰণ ইয়াত চোৱা যোনটো প্ৰশ্ন আৰম্ভ হৈছে ইনভাৰ্টেড কমাৰ ভিতৰত সেইটো WH ক্লজ দি পিনে আৰম্ভ হৈছে। এতিয়া আৰু এটা কুৱেশ্যন মনলৈ আহিছে যে WH ক্লজ কি হয়, আমিতো শুনা নাই কেতিয়াও। WH ক্লজ মানে হয় এনেকুৱা শব্দ যোনটো প্ৰশ্ন বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু সেইটো আৰম্ভণি WH দি পিনে হয়, যেনেকৈ হু, হোৱাট, ৱেন, হোৱাই, হুইচ, ৱেৰ, এইবোৰ আমি ব্যৱহাৰ কৰোঁ ন, তো সেইবোৰক WH ক্লজ বুলি কয়। তো যদি প্ৰশ্নবোধক বাক্য WH ক্লজ দি পিনে আৰম্ভ হৈছে বা হাউ দি পিনে আৰম্ভ হৈছে, হাউ HOW, হাউ মানে কেনেকৈ, তো তেতিয়া আমি কমা ইনভাৰ্টেড কমা গুচাই পিনে যি WH ক্লজ দিয়া থাকে সেইটোক একেখিনিকে বহাম, হাউ থাকিলেও হাৱে বহাম, ঠিক আছে। ইফ বা ৱেডাৰ তেতিয়া বহিব যদি কিবা অক্সিলাৰী ভাৰ্ব দি পিনে প্ৰশ্ন দিয়া থাকে। তো প্ৰথম এক্সাম্পলটো যেনেকৈ আছে, আই ছেইড টু হিম হু আৰ ইউ, তো ছেইড টুৰ ঠাইত ইয়াত কি বহিব ইণ্টাৰগেটিভ চেণ্টেন্সত, আস্কড। আই আস্কড হিম, যিহেতু হু WH ক্লজ হয় তো হুৰ ঠাইত আমি হুৱে বহাম। হৈ গ'ল ইমানখিনি। তাৰপিছত চোৱা কি থাকি গ'ল তাতে, আৰ ইউ। এতিয়া আৰ কোনটো টেন্স হয়, আৰ হয় প্ৰেজেণ্ট টেন্স। তো আৰ যিহেতু প্ৰেজেণ্ট টেন্স, ঠিক আছে, তো এটা বস্তু ক্লিয়াৰ কৰি দিওঁ, প্ৰশ্ন যেতিয়া আমি সোধোঁ নহয়, অক্সিলাৰী ভাৰ্ব আগত থাকে, তাৰপিছত বহে ছাবজেক্ট। ছাবজেক্ট মানে হয় যোনে কাম কৰি আছে বা যাৰ কথা আমি সুধি আছোঁ। তো আমি উত্তৰ কৰাৰ সময়ত ছাবজেক্ট আগত আনিম, তাৰপিছত অক্সিলাৰী ভাৰ্ব লৈ যাম। তো ছেইড কি হয়, পাষ্ট টেন্স, আৰ কি হয় প্ৰেজেণ্ট টেন্স। তো মই কি কৈছিলোঁ, বাহিৰত পাষ্ট, ভিতৰত প্ৰেজেণ্ট হ'লে ভিতৰতো কি হ'ব, পাষ্ট হ'ব। তো ইজ এমাৰৰ পাষ্ট কি হয়, ৱাজ ৱেৰ। আৰু ইয়াত ইউ কোন হয়, কাৰ লগত কথা পাতি আছোঁ, আই ছেইড টু হিম মানে তাৰ লগত, তো ইউ মানে কি হয়, হি। তো আনচাৰ কি হ'ব, আই আস্কড হিম হু হি ৱাজ। ৱাজ কিয়, কাৰণ হি এজনক বুজায়। তেনেকৈ চোৱা, দ্য মাদাৰ ছেইড টু দ্য ডটাৰ ডু ইউ ন' ৱেৰ আলি ইজ। মাকে নিজৰ জীয়েকক সুধিলে, তুমি গম পোৱা নে আলি ক'ত আছে। তো ইয়াত ছেইডটোৰ ঠাইত কি হ'ব, দ্য মাদাৰ আস্কড দ্য ডটাৰ। যেতিয়া নেৰেশ্যন কৰিবা না, হাফ হাফকৈ ভগাই ল'বা। আগতে কমাৰ আগত যি দি আছে সেইখিনিক লিখিবা, সেইখিনিক আনচাৰ বনাবা, তাৰপিছত লাহে লাহে এটা এটা পাৰ্টকৈ যাবা, তেতিয়া চাবা ইজি হ'ব বুজিবলৈ আৰু কৰিবলৈও ইজি হ'ব। আগতে গম পালা যে এইটো প্ৰশ্নবোধক বাক্য হয়, তো ছেইডটোৰ ঠাইত কি হ'ব, আস্কড হ'ব, তো আগতে সেইটো শেষ কৰা, দ্য মাদাৰ আস্কড দ্য ডটাৰ, শেষ। তাৰপিছত ভিতৰত প্ৰশ্নটো WH ক্লজ দিও আৰম্ভ হোৱা নাই বা হাউ দি আৰম্ভ হোৱা নাই, তো সেইকাৰণে আমি ইফ বহালেও ৰাইট হ'ব, ৱেডাৰ বহালেও ৰাইট হ'ব। হৈ গ'ল ইমানখিনি। তাৰপিছত চোৱা, ডু দি পিনে যেতিয়া প্ৰশ্ন আৰম্ভ থাকিব ন, ডু বা ডাজ দি পিনে, তেতিয়া আমি সেই ডু ডাজৰ একো কাম নাই, ঠিক আছে। অকল আমি চাম যে তাৰ লগত ৰিলেটেড, তাৰ লগত জড়িত হোৱা মেইন ভাৰ্ব কোনটো হয়, কাৰণ আমি যি চেঞ্জ কৰিম সেই মেইন ভাৰ্ব চেঞ্জ কৰিম। তো ডু ইউ ন', ডু ইউ ন' মানে তুমি জানানে, তো জনাটো কি হয়, ভাৰ্ব হয়, ন' ভাৰ্ব হয়। ডু বা ডাজ প্ৰশ্ন বনাবলৈ ব্যৱহাৰ কৰা হয়, আৰু আমি ইনডাইৰেক্ট স্পীচ মানে উত্তৰ কৰাৰ সময়ত ডু ডাজ কাম নাহে যদি প্ৰশ্ন বনাবলৈ ব্যৱহাৰ কৰা হৈছে, ঠিক আছে। এনে ভাৰ্ব হিচাপে দিয়া থাকিলে তেতিয়া কিন্তু আমি সেইটোক চেঞ্জ কৰিম। আৰু এটা বস্তু, ডু ডাজ যদি থাকে তাৰমানে সেইটো প্ৰেজেণ্ট টেন্স বুজায়, কাৰণ আমি লিষ্ট অফ ভাৰ্বত কি পঢ়োঁ, ডু ডিড ডান, তো ডু কোনটো টেন্স হৈ যায়, প্ৰেজেণ্ট টেন্স। তো বাহিৰত ছেইড পাষ্ট টেন্স, ভিতৰত ডু প্ৰেজেণ্ট টেন্স, বাহিৰত পাষ্ট ভিতৰত প্ৰেজেণ্ট হ'লে কি হ'ব, ভিতৰতো পাষ্ট হ'ব। তো আমি কোনটো চেঞ্জ কৰিম, ভিতৰত থকা ভাৰ্ব। ভাৰ্ব কোনটো হয়, ন', KNOW, ন', সেইটো কোনটো টেন্সত হৈ যাব, পাষ্ট টেন্স। তো আনচাৰ কি হ'ব, দ্য মাদাৰ আস্কড দ্য ডটাৰ ৱেডাৰ শ্বি নিউ ৱেৰ আলি ৱাজ। ইয়াত চোৱা, ইয়াত দুটা ভাৰ্ব দিয়া আছে। প্ৰথমটো হ'ল ন', তাৰপিছত হ'ল ইজ। ইজ কি হয়, অক্সিলাৰী ভাৰ্ব হয়, বা আমি হেল্পিং ভাৰ্ব বুলিও ক'ব পাৰোঁ। তো যিহেতু বাহিৰত পাষ্ট আৰু ভিতৰত প্ৰেজেণ্ট আছে, ইজো প্ৰেজেণ্ট হয়, তো আমি ইজকো কি কৰিম, পাষ্ট টেন্সত চেঞ্জ কৰি দিম।
এইখিনি হ'ল ক্লিয়াৰ তো তেনেকৈ আৰু কিছুমান এক্সাম্পল দিয়া আছে তো তোমালোকে চাই ল'বা আহা আমি আৰু বেলেগ এক্সাম্পললৈ যাওঁ চ' নেক্সট এক্সাম্পল চোৱা আই ছেইড টু হিম ৱেন আৰ ইউ কামিং মই তাক সুধিলোঁ তুমি কেতিয়া আহিবা তো ছেইম ছেইডটোৰ ঠাইত কি হ'ব আই আস্কড হিম ৱেন আছে WH ক্লজ ৱেনে বহাম এতিয়া আৰ ইউ কামিং আছে তো আমি উত্তৰ কৰাৰ সময়ত ইউৰ পিছত আৰ যাব কিন্তু ইউ কাক বুজাই আছে আমি মই কাৰ লগত কথা পাতি আছোঁ আই ছেইড টু হিম ইউ সদায় ছেকেণ্ড যাৰ লগত কথা পতা হয় তাক বুজায় তো আই আস্কড হিম ৱেন হি ৱাজ কামিং ৱাজ কিয় হ'ল কাৰণ ছেইড পাষ্ট টেন্স আৰ প্ৰেজেণ্ট টেন্স এতিয়া ডাইৰেক্টলি থাৰ্ড নম্বৰ এক্সাম্পলটোলৈ চোৱা হি আস্কড উইল ইউ চাৰ্ভ মি ফেইথফুলি তো ইয়াত চোৱা ডাইৰেক্টলি আস্কড দিয়া আছে কেতিয়াবা সদায় নেচেচাৰী নহয় যে তোমাৰ ছেইড বা ছেইডটো দিয়া থাকিব কেতিয়াবা আগৰ পৰাই আস্কড দিয়া থাকিব তেতিয়া আকৌ আস্কড দিয়া আছে বুলি ছেইডটো লিখি নিদিবা দেই ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ সময়ত আস্কড থাকিলে আস্কডে বহিব ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ সময়ত তো হি আস্কড ঠিক আছে হি আস্কড কাক সুধিলে সি ইয়াত দিয়া আছে জানো নাই দিয়া তাৰপিছত আছে উইল ইউ চাৰ্ভ মি ফেইথফুলি যিহেতু উইল দি পিনে আৰম্ভ হৈছে ইয়াত কি হৈছে চোৱা ডু ডাজ বা দি পিনে প্ৰশ্ন আৰম্ভ হোৱা নাই WH ক্লজো নাই হাও নাই ইয়াত কি আছে ডাইৰেক্ট অক্সিলাৰী ভাৰ্ব তো অক্সিলাৰী ভাৰ্ব থাকিলেও আমি কি ইউজ কৰিম ইফ বা ৱেডাৰ তো হি আস্কড মি ৱেডাৰ হ'ল এতিয়া ইউ কোন হয় তো ইয়াত ইউ তুমি আই দিলেও কাৰেক্ট হ'ব মানে ইয়াত কাৰ লগত কথা পাতি আছে তো দিয়া নাই ন তো তুমি ইয়াত বেলেগক বুজালেও ৰাইট হ'ব বা তুমি ইয়াতো হি দি আছে তুমি আই দিলেও ৰাইট হ'ব যেতিয়া তোমাৰ দিয়া নাথাকিব ন প্ৰশ্ন যে তুমি কাৰ লগত কথা পাতি আছে মানে বেলেগ কোনোবা কাৰ লগত কথা পাতি আছে তাত তুমি ইউ নিজকো ধৰিব পাৰা ঠিক আছে তো হি আস্কড মি ৱেডাৰ হি এতিয়া চোৱা আস্কড কি হয় পাষ্ট টেন্স উইল কি হয় প্ৰেজেণ্ট টেন্স বাহিৰত পাষ্ট ভিতৰত প্ৰেজেণ্ট হ'লে পাষ্ট হ'ব তো হি আস্কড ৱেডাৰ হি উড চাৰ্ভ হিম ফেইথফুলি হ'ল ক্লিয়াৰ হ'ল তো এইখিনিয়ে হৈছে ইণ্টাৰগেটিভ চেণ্টেন্স এটা সৰু আৰু এটা বস্তু চাওঁ ইয়াত তোমাক এটা কুৱেশ্যন দিয়া আছে ঠিক আছে দ্য ট্ৰেভেলাৰ ছেইড টু দ্য বয় ট্ৰেভেলাৰ মানে এজনে এনে পথিক বুলি ক'ব পাৰা ট্ৰেভেলাৰে ল'ৰাটোক সুধিলে ৱেৰ ডাজ দিছ ৰোড লিড টু মানে এই ৰাস্তা ক'লৈ যায় তো ইয়াত দুটা অপশ্যন আছে প্ৰথম হ'ল দ্য ট্ৰেভেলাৰ আস্কড দ্য বয় ৱেৰ ডেট ৰোড লেড টু Second option, the traveler asked the boy, where did that road lead to? তো answer কোনটো correct হ'ব মই তোমালোকক অলপ সময় দি আছোঁ ভাবা নিজে ভাবি হ'ল চাগে এতিয়া চোৱা ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1 নম্বৰ কিয় 1 নম্বৰ মই কি কৈছিলোঁ ডু ডাজ দি পিনে যদি প্ৰশ্ন দিয়া থাকে তেতিয়া ডু ডাজ কেতিয়াও আমি উত্তৰত নবহাওঁ ডু ডাজ যদি ভাৰ্বৰ নিচিনা মানে কিবা কাম কৰাৰ নিচিনা যদি দিয়া থাকে তেতিয়াহে আমি ইউজ কৰিম তো দ্য ট্ৰেভেলাৰ ছেইড টু দ্য বয় দ্য ট্ৰেভেলাৰ আস্কড দ্য বয় ইমানটোলৈ ঠিক আছে ৱেৰ আছে ৱেৰে বহিব ডাজ দিছ ৰোড লিড টু তো ডাজ বা ডু দি পিনে প্ৰশ্ন আৰম্ভ হ'লে আমি মেইন ভাৰ্ব চাম মেইন ভাৰ্ব ইয়াত কি হয় লিড মানে ক'লৈ যায় তো লিড হৈ গ'ল মেইন ভাৰ্ব সেইটো কি হ'ব পাষ্টত হ'ব আৰু এটা বস্তু মাইণ্ডত হ'ব ডিড দি পিনে প্ৰশ্ন যদি থাকে ডিড কি হয় পাষ্ট টেন্স আৰু বাহিৰতো যদি পাষ্ট টেন্স থাকে তেতিয়া মেইন ভাৰ্ব পাষ্ট পাৰফেক্টত বহিব মানে হেড বহিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰপিছত ইয়াত আৰু এটা আছে চোৱা THIS ৱেৰ ডাজ দিছ THIS আছে ন তো দিছ থাকিলে কি কৈছিলোঁ মই সেই পাৰ্ট 1ৰ নেৰেশ্যনত দি দিছিলোঁ ন ডাইৰেক্ট স্পীচত দিছ থাকিলে ইনডাইৰেক্ট স্পীচত ডেট বহিব তো আনচাৰ কি হ'ব দ্য ট্ৰেভেলাৰ আস্কড দ্য বয় ৱেৰ ডেট ৰোড লেড টু কাৰণ লিডৰ পাষ্ট টেন্স কি হয় লেড হয় এনেকুৱা ৰিলেটেড লাষ্ট আৰু এটা ইণ্টাৰগেটিভৰ বস্তু আমি চাই লওঁ আহা তাৰপিছত ইয়াত চোৱা কি দিছে ৱেৰ ডু ইউ লিভ দ্য পুলিচমেন আস্কড মানে ইয়াত
কোৱেশ্যন ঘূৰাই পিনে দিছে সাধাৰণতে ৰিপৰ্টিং ভাৰ্ব আগত থাকে তাৰপিছত ৰিপৰ্টেড ভাৰ্ব আহে মানে নৰ্মেল এনেকৈ দিয়া থাকে ন যে দ্য পুলিচমেন আস্কড ৱেৰ ডু ইউ লিভ তো যেতিয়া ঘূৰাই পিনে দিব না সেইটো আমাক কনফিউজ কৰিবলৈ দিয়ে কিন্তু আমি কৰাৰ সময়ত যেনেকৈ উল্টাকৈ দি আছে তেনেকৈ উল্টাকৈ নকৰিম আমি কৰাৰ সময়ত চিধাকৈ কৰিম মানে দ্য পুলিচমেন আস্কড আগত আহিব তাৰপিছত যেনেকৈ আমি চেঞ্জ কৰোঁ তেনেকৈ কৰিম ৱেৰ আই লিভড ইয়াত লিভ পাষ্ট টেন্সত হৈ গ'ল লিভড কিয় কাৰণ ডু দি পিনে প্ৰশ্ন আছে আৰু ডু দি পিনে প্ৰশ্ন থাকিলে মেইন ভাৰ্ব পাষ্ট টেন্সত গুচি যায় ছেম নেক্সট কুৱেশ্যন হু ইজ দেট ওমেন হি আস্কড তো হি আস্কড হু দেট উইমেন ৱাজ ক্লিয়াৰ হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স ইমানখিনিলৈ আছে এতিয়া আমি ইয়াৰ নেক্সট পাৰ্টত যাম চ' প্ৰথমত আমি কৰিলোঁ এছাৰ্টিভ চেণ্টেন্সৰ পাৰ্ট 1ত তাৰপিছত আমি আজি কৰিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্স এতিয়া আমি কৰিম ইম্পাৰেটিভ চেণ্টেন্স ঠিক আছে চেণ্টেন্সৰ থাৰ্ড নম্বৰ ভাগ কি হয় ইম্পাৰেটিভ চেণ্টেন্স এতিয়া আহা আমি চাওঁ ইম্পাৰেটিভ চেণ্টেন্স মানে কি হয় ইম্পাৰেটিভ চেণ্টেন্স ইজ আ চেণ্টেন্স which expresses command, request, advice or suggestion. Imperative sentence এনেকুৱা ধৰণৰ বাক্যক কোৱা হয় য'ত আমি কাৰোবাক আদেশ দিয়া বুজায় অনুৰোধ কৰা বুজায় কাৰোবাক উপদেশ দিয়া বুজায় ঠিক আছে যেনেকৈ ইয়াত হৈ গ'ল অপেন দ্য ডোৰ মানে কি কাৰোবাক আমি অৰ্ডাৰ দি আছোঁ আদেশ দি আছোঁ প্লিজ হেল্প মি মানে অনুগ্ৰহ কৰি মোক সহায় কৰা আমি কি অনুগ্ৰহ জনাই আছোঁ অনুৰোধ কৰি আছোঁ ডু নট স্ম'ক আমি ইয়াত কাৰোবাক উপদেশ দি আছোঁ যে স্ম'ক কৰি নাথাকা স্ম'ক কৰা মানে চিগাৰেট খোৱা বুজায় যে চিগাৰেট খাই নাথাকা তো এইটো হয় ইম্পাৰেটিভ চেণ্টেন্স এছাৰ্টিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ নিচিনাই ইম্পাৰেটিভ চেণ্টেন্সৰো কিছুমান ৰুল আছে ইয়াত কি হ'ব কমা ইনভাৰ্টেড কমাৰ ঠাইত আমি কি বহাম টু ডেট বা ইফ ৱেডাৰ একো নবহাওঁ ডাইৰেক্ট কি বহাম টু TO2 এইটো ক্লিয়াৰ কৰিবা ক'ত কি বহাব লাগে তাৰপিছত আৰু এটা বস্তু আহে যদি ইনভাৰ্টেড কমাৰ ভিতৰত প্লিজ দি পিনে বাক্য থাকে ছেইড বা ছেইডটোৰ ঠাইত আমি কি বহাম ৰিকুৱেষ্টেড অকল প্লিজ থাকিলেহে ৰিকুৱেষ্টেড বহিব এইটো ভালকৈ মাইণ্ডত বহাই ল'বা প্লিজ নাথাকিলে ছেইডটোৰ ঠাইত কেতিয়াও ৰিকুৱেষ্টেড আমি বহাব নোৱাৰোঁ নহ'লে বাকী আমি প্ৰশ্ন চাই পিনে ছেইডটোৰ ঠাইত অৰ্ডাৰ যেন লাগিলে অৰ্ডাৰ্ড বহাম উপদেশ যেন লাগিলে এডভাইজড বহাম কিবা খোজা যেন লাগিলে আস্কড বহাম ঠিক আছে তো এইখিনি হৈছে কিছুমান সৰু সুৰা ৰুল আৰু এটা বস্তু মনত থবা ইম্পাৰেটিভ চেণ্টেন্সত কেতিয়াও ছাবজেক্ট দি পিনে আৰম্ভ হ'ব নোৱাৰে ক্লিয়াৰ এতিয়া আহা আমি নেক্সট পাৰ্ট চাওঁ যদি ডোণ্ট দি পিনে আৰম্ভ হয় ন ইনভাৰ্টেড কমাৰ ভিতৰত তেতিয়া আমি অকল টু নহয় নট টু বহাম ইয়াত চোৱা এক্সাম্পল হি ছেইড টু মি ডোণ্ট প্লে ইন দ্য ছান সি মোক ক'লে ৰ'দত খেলি নাথাকা তো উপদেশ দিছে সি মোক উপদেশক ইংলিছত কি কয় এডভাইজ হি এডভাইজড মি ডোণ্ট আছে ন তো কি হ'ব কমা ইনভাৰ্টেড কমাৰ ঠাইত নট টু আৰু ডোণ্টৰ ঠাইত নট টু বহিব আকৌ কিন্তু ডু বেলেগকৈ নবহে নট টু হ'ল তাৰপিছত প্লে ইন দ্য ছান যেনেকৈ আছে ছেইম তেনেকৈ বহিব একো ঝেমেলা নাই ইয়াত যদি কিবা বেলেগ অক্সিলাৰী ভাৰ্ব থকা হ'লে তাৰপিছত তেতিয়া আমি চালোঁ হয় যে কোনটো টেন্সত আছে তাৰ একৰ্ডিং চেঞ্জ কৰিলোঁ হয় কিন্তু যিহেতু ইয়াত বেলেগ একো নাই তো ইয়াত একো খেলি মেলি নালাগে চবতকৈ ইজি হয় ইম্পাৰেটিভ চেণ্টেন্স যদি মোৰ অপিনিয়ন চাব যাওঁ মোৰ কাৰণেতো চবতকৈ ইজি ইম্পাৰেটিভ চেণ্টেন্স লাগে কাৰণ তেনেকৈ কৰিবলৈ একো নাথাকে আহা আমি কিছুমান কুৱেশ্যন চালে আৰু ক্লিয়াৰ হ'ব জিম ছেইড টু মি প্লিজ লেণ্ড মি ইয়ৰ পেন জিমে মোক ক'লে অনুগ্ৰহ কৰি তোমাৰ কলম মোক ধাৰত দিবা তো ইয়াত প্লিজ আছে প্লিজ থাকিলে মই কি কৈছিলোঁ যদি প্ৰশ্ন প্লিজ দি পিনে আৰম্ভ হয় তেতিয়াহে ছেইডটোৰ ঠাইত আমি কি বহাম ৰিকুৱেষ্টেড বহাম জিম ৰিকুৱেষ্টেড মি প্লিজৰ কাৰণে আমি ৰিকুৱেষ্টেড বহালোঁ ন এতিয়া কিন্তু আৰু প্লিজ ব্যৱহাৰ নহয় প্লিজ অকল সেইকাৰণে দিয়া থাকে যাতে আমি ছেইডটোৰ ঠাইত ৰিকুৱেষ্টেড বহাব পাৰোঁ তাৰ বাহিৰে আৰু প্লিজ আমি বহাই নাথাকোঁ তো জিম ৰিকুৱেষ্টেড মি টু লেণ্ড কাক দিব লাগে জিমক দিব লাগে তো জিম কি হয় ল'ৰা হয় তো টু লেণ্ড হিম ইয়ৰ পেন কাৰ কলম খুজিছে মোৰ কলম টু লেণ্ড হিম মাই পেন হ'ল তাৰপিছতো চোৱা দ্য ডক্টৰ ছেইড টু দ্য পেচেণ্ট ডক্টৰে ৰোগীজনক ক'লে কুইট স্মকিং মানে স্মকিং কৰা বাদ দিয়া
তো ডক্টৰে এডভাইচ দিলে, তো দ্য ডক্টৰ এডভাইজড দ্য পেচেণ্ট, ইয়াতো ডোণ্ট দি পিনে আৰম্ভ হোৱা নাই বা প্লিজ দি পিনে আৰম্ভ হোৱা নাই, তো সেইকাৰণে ডাইৰেক্ট কি হ'ব, টু কুইট স্মকিং। চিম্পল, একেবাৰে ইজি। দ্য ডক্টৰ সেইটোত এডভাইজড বহাই দিয়া, দ্য পেচেণ্ট চেম টু চেম বহি গ'ল কুৱেশ্যনৰ পৰা, কমা ইনভাৰ্টেড কমা ঠাইত কি আহিলে, টু আহিলে, তাৰপিছত ভিতৰতো কুইট স্মকিঙৰ ঠাইত ভাৰ্ব বেলেগ একো নাই, সেইকাৰণে যেনেকৈ আছে তেনেকৈ লিখি দিয়া, দ্য ডক্টৰ এডভাইজড দ্য পেচেণ্ট টু কুইট স্মকিং। আকৌ কিছুমানে ভাবিব পাৰে এইটো ছাজেশ্যন হয়, এটা কাৰোবাক ছাজেশ্যন দিছে, তো তেতিয়া তুমি এনেকৈও লিখিব পাৰা, দ্য ডক্টৰ ছাজেষ্টেড ডেট, কাক ছাজেষ্ট কৰিলে, ৰোগীক, পেচেণ্টক, দ্য পেচেণ্ট শ্বুড কুইট স্মকিং। এইটো অলপ বেছি কমপ্লিকেট ধৰণত গুচি যায়, তো তোমালোকে একদম চিম্পলকৈ চোৱা, ঠিক আছে। বাকী এক্সাম্পলবোৰো চাই ল'বা, আৰু আমি এক্সট্ৰা কিছুমান চাওঁ। আমি ডাইৰেক্ট থাৰ্ড নম্বৰলৈ যাওঁ। দে ছেইড টু হিম ডু নট টেল এ লাই, সিহঁতে তাক ক'লে মিছা কথা ক'ব নালাগে। তো সিহঁতে কি কৰিলে, এটা ৰিকুৱেষ্ট কৰি মানে জাষ্ট অৰ্ডাৰ দিলে বা এডভাইচ দিলে, তো ইয়াত ছেইড টু ঠাইত ছেইড টু আছে, বাট তোমালোকে এডভাইজড লিখিব পাৰা, দে এডভাইজড হিম নট টু টেল এ লাই। বা হি ছেইড, তাৰ নেক্সট কুৱেশ্যন চোৱা, হি ছেইড অ'পেন দ্য ড'ৰ, তো অ'পেন দ্য ড'ৰ মানে কি, দৰ্জা খোলা, অৰ্ডাৰ দিছে, তো হি অৰ্ডাৰ্ড টু অ'পেন দ্য ড'ৰ। ক্লিয়াৰ হ'ল? বা প্ৰথমটো এবাৰ চাই লোৱা, হি ছেইড টু মি প্লিজ হেল্প মি, সি মোক ক'লে অনুগ্ৰহ কৰি মোক সহায় কৰা, তো কি হ'ব, ছেইড টু ঠাইত প্লিজ থকাৰ কাৰণে ৰিকুৱেষ্টেড, হি ৰিকুৱেষ্টেড মি টু হেল্প মি, মানে কি, কাক সহায় কৰিব গৈছে, তাক, টু হেল্প হিম। 2 নম্বৰটো চোৱা, শ্বি ছেইড টু মি ইউ শ্বুড ৱৰ্ক হাৰ্ড ফৰ এক্সাম। ইয়াত কিন্তু এছাৰ্টিভ চেণ্টেঞ্চ এটা সোমাই দিয়া গৈছে, ইয়াত টু দি পিনে দি আছে, বা তুমি নৰ্মেল এছাৰ্টিভ চেণ্টেঞ্চৰ নিচিনা কৰিলেও এইটো ৰাইটে হ'ব। ইয়াত যোনটো দি আছে সেইটো আগতে মই বুজাই দিওঁ তোমালোকক। হি ছাজেষ্টেড হিম, আচ্ছা ইয়াতে অলপ প্ৰিণ্টিং মিষ্টেক হৈ গ'ল, শ্বি ছেইড টু হিম আছে, ইয়াত হি ছাজেষ্টেড হিম আছে, তো শ্বি ছাজেষ্টেড হিম টু ৱৰ্ক হাৰ্ড ফৰ এক্সাম, তাই তাক ছাজেষ্ট কৰিলে যে পৰীক্ষাৰ কাৰণে অলপ কষ্ট কৰিবলৈ, তো সেইকাৰণে ডাইৰেক্ট টু ৱৰ্ক হাৰ্ড ফৰ এক্সাম। ইয়াত একচুৱেলি কুৱেশ্যন অলপ প্ৰিণ্টিং মিষ্টেক হ'ল, বহুতখিনি বস্তু কুৱেশ্যন হ'ব লাগিছিল, শ্বি ছেইড টু হিম ৱৰ্ক হাৰ্ড ফৰ এক্সাম, তো ইয়াতে তেতিয়া হ'ব হি ছাজেষ্টেড হিম টু ৱৰ্ক হাৰ্ড ফৰ এক্সাম। ইমান খেলি মেলি ধৰণৰ কুৱেশ্যন তোমালোকে নোপোৱা এক্সামৰ কাৰণে, তো ইমান টেনশ্যন ল'ব নালাগে, কেতিয়াবা অলপ হাই লেভেলৰ দি দিয়ে, কিন্তু তোমালোকৰ কাৰণে ইমান হাই লেভেলৰ নাই, একদম চিম্পল বেছিকবোৰ আহিব, যোনখিনি এতিয়ালৈ মই বুজাই আছোঁ। বা একেবাৰে লাষ্টৰটো চোৱা, দ্য টিচাৰ ছেইড টু হিম গেট আউট, টিচাৰে তাক ক'লে ওলাই যোৱা, তো কি হয়, এইটো অৰ্ডাৰ দিছে, তো দ্য টিচাৰ অৰ্ডাৰ্ড হিম টু গেট আউট। চিম্পল, একেবাৰে চিম্পল ইম্পাৰেটিভ চেণ্টেঞ্চ। তো এইখিনি লৈ আমাৰ ইণ্টাৰগেটিভ আৰু ইম্পাৰেটিভ চেণ্টেঞ্চ শেষ হ'ল। আৰু এটা বস্তু মনত থ'বা, গ্ৰামাৰ অকল মুখস্থ কৰিলে নহ'ব, প্ৰেক্টিচ বহুত নেচেচাৰী। যি ফৰ্মুলা দি যাম প্ৰেক্টিচ কৰিব লাগিব, কাৰণ প্ৰেক্টিচ মেক্স পাৰফেক্ট, প্ৰেক্টিচ কৰিবা তেতিয়াহে পাৰফেক্ট হ'বা। ইয়াৰলৈ আজিৰ ভিডিঅ' শেষ কৰি আছোঁ। নেৰেশ্যনৰ বাকী আৰু 2টা পাৰ্ট থাকিব, সেইখিনি নেক্সট ভিডিঅ'ত। আৰু আশা কৰিছোঁ যে চবে এতিয়ালৈ বুজি পাইছা, আৰু ভালকৈ চবে প্ৰেক্টিচ কৰিবা ঘৰত, ঠিক আছে।